আজি আদালতত হাজিৰ কৰোৱা হ'ব জেডাবলি পৰীক্ষাত জালিয়াতিৰ আশ্ৰয় লোৱা পৰীক্ষাৰ্থী নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষাত বহা প্ৰদীপ কুমাৰ আৰু দিল্লীত গ্ৰেপ্তাৰ কৰা প্ৰদীপ কুমাৰক দেওবাৰলৈ লৈ অনা হয় গুৱাহাটীলৈ। প্ৰদীপ কুমাৰক বৰ্তমান আজাৰা থানাত জেৰা কৰি থকা হৈছে। উল্লেখযোগ্য যে জেডাবলি পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শন কৰা নীল নক্ষত্ৰৰ হৈ জালিয়াতিৰে লিখিত পৰীক্ষাত বহিছিল প্ৰদীপ কুমাৰ। আমি এই কেছটোত জেই পৰীক্ষাৰ যি ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ পৰীক্ষা দিয়াত কেছটোত তদন্ত কৰি ইতিমধ্যে যিসকল লোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ তেওঁলোকে দিয়া তথ্য আমি পুংখানুপুংখৰূপে বিবেচনা কৰি আমি এইটো গম পাইছিলোঁ যে এজন প্ৰদীপ কুমাৰ নামৰ লোক, তেওঁ দিল্লীৰ বাসিন্দা, তেওঁৱে আহি ইয়াত পৰীক্ষাটো দিছিলে ছদ্মবেশেৰে আৰু তেওঁৰ এড্ৰেছ ইত্যাদি আমি অনুসন্ধান কৰি উলিয়াই আমি এটা টিম পঠিয়াইছিলোঁ। এজন আমাৰ মহানগৰ আৰক্ষীৰ ADCP ৰেংকৰ অফিচাৰ, তেওঁৰ নেতৃত্বত টিম গৈছিলে আৰু টিমটোৱে তেওঁক প্ৰদীপ কুমাৰক যোৱাকালি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।